সংগ্রাম চলিছে চলিবই দুৱা জিলা সমিতি জিন্দাবাদ 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 দুৱা জিলা সমিতি জিন্দাবাদ চলিছে চলিবই মোৰো কাটি দিলে চলিছে চলিবই চলিছে চলিছে চলিবই জনেৰুলে মাহি মুটাপাত মুৰ্দাবাদ মুৰ্দাবাদ জনেৰুলে মাহি মুটাপাত হত্যা কৰা নহ'ব প্ৰথম কথাটো হৈছে যে সদৌ তাহিম ছাত্ৰ সন্থাই কোনোবা আদানী কোনোবা জমিয়ে দুলেমাক হিন্দৰ ৰঙা চকুলৈ ভয় নকৰে অসমৰ মুখ্যমন্ত্ৰী আসনখন এখন গৰিমামণ্ডিত আসন ঐতিহ্যমণ্ডিত আসন এই আসনখনৰ কোন বিৰাজমান হৈছে সেই কথা ডাঙৰ কথা নহয় কিন্তু এই আসনখনৰ প্ৰতি যিদৰে ৰঙা চকু প্ৰদৰ্শন কৰিছে যিহেতু মৌলতাবাদী যিবোৰ মৌলিক যিবোৰ বিষয়বস্তু বিচৰাই গোটেই অসমখনক অশান্ত কৰিব বিচাৰিছে জৰ্জৰ কৰিব বিচাৰিছে সেই কথা আমি সদৌ তাহিম ছাত্ৰ সন্থাক তীব্ৰ ভাষাৰে গৰিমা দিছো আজি সদৌ তাহিম ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ উদ্যোগত আমি সেই মৌলবাদী বিষয়বস্তু বিচাৰিব বিচৰা সেই আছাদ মাদানীয়ে জমিয়ে দুলেমাক হিন্দৰ প্ৰতিকৃতি দাহ কৰি আমি এটাই ইয়াৰ পৰা আমি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো যে অসমৰ বিষয়বস্তুৰ কোনো স্থান নাই কোনো ধৰণৰ মৌলবাদী বিষয়বস্তুৰ স্থান নাই আমি একতাৰে বসবাস কৰি আহিছো আৰু খিলঞ্জীয়াৰ স্বাৰ্থত লোৱা পদক্ষেপক যদি তেওঁলোকে ৰঙা চকু প্ৰদৰ্শন কৰে সেই আছাদ মাদানী আহোমৰ নিয়ম মতে নচচা হুলৰ দিয়া হ'ব বুলি এই কথাৰ পৰা আমি মৰি নিমাছ হৈ আমি স্পষ্টভাৱে ঘোষণা কৰিছো আহ্বান কৰি আহিছিলো যে আমাৰ ভূমিহীন মাটিসকলক ভূমিপট্টা প্ৰদান কৰিবলৈ তাৰ বাবে অসম চৰকাৰে যি আমাৰ চৰকাৰী আমাৰ মাটি আছে সেই মাটিত যি বেদখল আছে সেই বেদখল মুক্ত কৰিবলৈ উচ্ছেদ চলাইছে উচ্ছেদ চলোৱাৰ ক্ষেত্ৰত এই জামাতুল উলামাৰ আপোনাৰ আৰছাদ মাদানীৰ দৰে তেনেকে আপোনাৰ ইছলামিক মৌলবাদী পৃষ্ঠপোষকতা কৰা মানুহসকলে যিদৰে অসমৰ মুখ্যমন্ত্ৰীক ইয়াৰ পৰা বয়কট কৰিব লাগে বুলি কৈছে আৰু এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া আমাৰ অসমীয়াৰ দুখ বুজি আৰু আমাৰ অসমীয়াৰ বাবে মাটি ভূমিপট্টা প্ৰদান কৰিবলৈ চৰকাৰী বেদখল মুক্ত কৰি আছে তেনে ক্ষেত্ৰত এই কথা কেতিয়াও মানি লোৱা নহ'ব আৰছাদ মাদানীৰ দৰে মানুহক আমি ইয়াত আহিলে অসমত যদি প্ৰৱেশ কৰে তেতিয়াহ'লে তেওঁ গৰু পিটন খাবলৈ সাজু হৈ থাকক মুঠতে আমি সেইটো কথা ক'বলৈ আহিছোঁ আমাৰ বিভিন্ন দাবীসমূহ চৰকাৰৰ প্ৰতি থাকে কিন্তু এই দাবীসমূহ পূৰণ কৰিবলৈ যেতিয়া চৰকাৰে চেষ্টা কৰি আছে তাৰ ক্ষেত্ৰত যদি কোনোবাই বাধা দিব আহে ৰঙা চকু দেখুৱাব আহে তাত আমি সদৌ তাহিম ছাত্ৰ সন্থাই কেতিয়াও মানি নলওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত